আজিৰ ভিডিঅ'ত আমি ক্লাছ 12 টকা চেপ্টাৰ 3 মেট্ৰিক্স মৌলবৰ্গৰ এক্সাৰসাইজ 3.3 ৰ 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। প্ৰশ্নটো হৈছে অধ্যাপন কৰা যে ab অলৰেজ ইকুৱেল টু b ডেছ a ডেছ বুলি। এতিয়া প্ৰথম প্ৰশ্নটো আছে a ইকুৱেল টু 1 মাইনাছ 3 b ইকুৱেল -1 2 1 দুই নম্বৰ দিয়া আছে 0 1 2 b ইকুৱেল 1 5 7। এতিয়া প্ৰথম এক নম্বৰটো আমি এটো অধ্যাপন কৰিম। এক নম্বৰ a ইকুৱেল দিয়া আছে, তেনেহ'লে a ডেছ কি হ'ব আমি এটোকে ওলাই লওঁ। a is equal to 1 minus 4 3 আকৌ b dash কিমান হ'ব আমাৰ -1 2 1। এতিয়া আমি লেফট হ্যান্ড সাইড অধ্যাপন কৰিব লাগে তো কোনটো আমাৰ ab all dash equal to b dash a dash। এতিয়া আমি দুই সাইডে ইকুৱেল হয় নহয় একেলগে কৰি যাম, তোমালোকে বেলেগ বেলেগ কৰি কৰিব পাৰা। এটা এক নম্বৰ আমাৰ অধ্যাপন কৰাটো হৈছে আমাৰ ab always equal to b dash a dash है ना। इटे प्रथमे सा ab इटू लेफ्ट हैंड साइड इटू राइट हैंड साइड। प्रथमे लेफ्ट हैंड साइड तो लिया ab always इटे a वैल्यू किमान आमार 1 minus 4 3 b वैल्यू किमान आमार -1 2 1 एड्रेस আমি লিখে লিখিছো। এটা কিমান হ'ব ইনটু কৰি লৈছো 1 -1 হল আকৌ -4 into 2 -8 আকৌ 3 into 1 3 হল এটো হল। আকৌ ড্ৰেছ আছে ড্ৰেছ দিয়া লগে লগে আমাৰ কি আহিবগে এটো ৰ বা কুলমটো বা কুলম বা ৰ হ'ব। মানে ড্ৰেছৰ মিনিংটো আছিল আমাৰ ৰূপান্তৰিত প্ৰকাৰান্তৰিত মৌলকৈক্য মানে ট্ৰান্সফাৰ মৌলকৈক্য। তেনেহ'লে -8 -1 -8 3 হল। এটা ঠিক তেনেদৰে আমি রাইট হ্যান্ড সাইডটো চাম b ড্যাশ a ড্যাশ। এটা b ড্যাশ কিমান পাইছিল আমি -1 2 1 আকৌ a ড্যাশ কিমান আছিল 1 -4 3 কি হ'ব -1 into 1 -1 তাৰপিছত -1 আকৌ 2 into -4 -8 1 into 3 3 তো এতিয়া চোৱাচোন লেফট হ্যান্ড আৰু রাইট হ্যান্ড সাইড একে হৈছে নে একে। তেনেহ'লে আমাৰ কি হ'ব ab always equal to b dash a dash এনেকৈ আমি প্ৰমাণ কৰিব পাৰোঁ। এটা নেক্সট দুই নম্বৰ প্ৰশ্নটো আকৌ চাওঁ। দুই নম্বৰ প্ৰশ্নটো কি আছিল আমাৰ a ইকুৱেল দিয়া আছে আমাক 0 1 2 ইয়াৰ পৰা আমি আকৌ a ড্ৰেছ ওলাম কিমান হ'ব 0 1 2 আকৌ b আমাৰ কিমান আছে 1 5 7 আকৌ আমি লগে লগে উলিয়াম আমি উলিয়াম b ড্ৰেছ কিমান হ'ব 1 5 7 এইটো। এতিয়া আমি আকৌ অধ্যাপন কৰিম আকৌ লেফট হ্যান্ড সাইডত কি আছিল আমাৰ প্ৰমাণ কৰিব লগাটো ab অলৱেজ। এটা এৰ ভ্যালু আমাৰ কিমান এৰ ভ্যালু 0 1 2 বিৰ ভ্যালু আমাৰ কিমান 1 5 7 এটা আমি ইনটু কৰিলাম। প্ৰথমে কিমান হ'ব 0 into 1 0 আকৌ 1 into 5 5 আকৌ 2 into 7 আমাৰ কিমান হ'ব 14। আকৌ আমাৰ ড্ৰেছ আছে ড্ৰেছ হোৱাৰ লগে লগে আমাৰ কিমান হ'বগে ট্ৰান্সফাৰ কৰিলে 0 5 14 এইটো আমাৰ লেফট হ্যান্ড সাইডৰ ভ্যালুটো। ঠিক তেনেদৰে আমি রাইট হ্যান্ড সাইডটো কি আছিল আমাৰ b ড্ৰেছ
এড্ৰেছ উলিয়াই একে হয়নে নহয় চাওঁ এতিয়া ৰাইট হেণ্ড সাইডটো কি আছিল আমাৰ বি এড্ৰেছ এড্ৰেছ এটা বি এড্ৰেছ আমাৰ কিমান আছিল 157 এড্ৰেছ কিমান আমাৰ 012 তেনেহ'লে কিমান হ'ব আমাৰ 1 into 0 0 5 into 5 7 into 2 14 এতিয়া আছে আমাৰ দেখাব লাগে দেখে আমাৰ লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড একে হৈছে তেনেহ'লে আমাৰ কি আছিল এ বি হোল ৰেছ ইকুৱেল টু এ বি এড্ৰেছ এড্ৰেছ এইটোৱে আমাৰ ৰিজাল্ট এনেকৈ আমি প্ৰমাণ কৰিব পাৰোঁ প্ৰমাণ কৰা হ'ল এতিয়া নেক্সট 6 নম্বৰ প্ৰশ্নটো চোৱা যদি a equal cos alpha sin alpha minus sin alpha cos alpha দেখুৱা যে এড্ৰেছ a equal to I মানে আমাৰ আইডেন্টিটি কিমান ওলাব লাগিব I equal to এটা অৰ্ডাৰ কিমান আছে আমাৰ ঘাতটো 2 cross 2 or I ৰ ভ্যালু আমাৰ কি আছিল 0 1 0 1 0 0 1 আমাৰ ৰিজাল্টটো এইটো ওলাব লাগে এতিয়া আমাৰ কি দিয়া আছে লেফট হেণ্ড সাইডটো আমাৰ কি দিয়া আছে এড্ৰেছ এ দিয়া আছে এতিয়া আমাক দিয়া আছে প্ৰথম লেফট হেণ্ড কৰাৰ আগতে প্ৰমাণটো এ আমাক কিমান দিয়া আছে cos alpha sin alpha আকৌ minus sin alpha cos alpha আকৌ এড্ৰেছ কিমান আছে আমাৰ cos alpha কিমান হ'বগে sin alpha minus sin alpha cos alpha এটা আমাৰ লেফট হেণ্ড সাইড কি আছে a এড্ৰেছ a এটা a এড্ৰেছৰ ভ্যালু বহাই দিম ইয়াত cos alpha minus sin alpha cos alpha আকৌ a ৰ ভ্যালু কিমান আছিল cos alpha sin alpha minus sin alpha cos alpha এতিয়া আমি এইটো ইন্টু কৰিম কিমান হ'ব আমাৰ cos into cos square আকৌ minus plus sin into sin square alpha আকৌ cos into cos or cos into sin cos alpha sin alpha আকৌ minus sin alpha into cos alpha আকৌ sin into cos alpha আকৌ plus minus cos alpha sin alpha আকৌ sin into sin square alpha আকৌ cos into cos square alpha এটা এটো একে ক্যান্সেল এটো গৈছে আমাৰ কি থাকিলে cos square plus sin square আমাৰ ত্রিকোণমিতিৰ ফৰ্মুলা মতে কি হয় 1 এটো 0 এটো আমাৰ 0 sin square plus সরি এটো ক্যান্সেল কৰি পালো নেকি sin square plus cos square আমাৰ কিমান হয় 1 আমাৰ 1 0 0 1 টো আমাৰ কি হয় অর্ডার ঘাত 2 cross 2 I অবেথ হয় আইডেন্টিটি আমার এটো রাইট হ্যান্ড সাইড উলিয়াব লাগাতো এটা আমি 6 নম্বর 2 টু চাও আমি এটো 1 টু কইলো তে 2 টু চাও যদি a equal sin alpha cos alpha minus cos alpha sin alpha দেখুৱা যে এড্ৰেছ a equal to I একি প্ৰশ্ন আমাৰ এটো এতিয়া আমি প্ৰমাণটো কৰিম কি দিয়া আছে আমাক a equal to আমাক দিয়া আছে sin alpha cos alpha minus cos alpha sin alpha তেন্তে এড্ৰেছ কি হ'ব আমাৰ ট্ৰান্সফাৰ ম্যাট্ৰিক্সটো পকান্তৰিত ম্যাট্ৰিক্সটো sin alpha cos alpha minus cos alpha sin alpha এটা লেফট হ্যান্ড সাইড কি দেখাব আমাৰ লাগে এড্ৰেছ a equal to I এটা এড্ৰেছ ভ্যালুটো বহাম আমি
আকৌ এৰ ভ্যালু কিমান এটা এতিয়া আমি এটো ইনটু কৰিম কিমান হ'ব আমাৰ sin into sin square alpha minus cos alpha plus cos square alpha আকৌ sin alpha cos alpha আকৌ minus cos alpha sin alpha ঠিক তেনেকৈ cos alpha sin alpha আকৌ minus sin alpha cos alpha কাৰণ প্লাস হয় কিন্তু প্লাস মাইনাস আমাৰ মাইনাস cos into cos square alpha আকৌ plus sin into 1 sin square alpha এটা কিমান হয় এইটো ত্ৰিকোণমিতিৰ ফৰ্মুলা মতে এইটো ভ্যালু আমাৰ 1 এইটো কেনে 0 cos square plus sin alpha আমাৰ কিমান হয় 1 এইটো কেলা আমাৰ কি হয় I আইডেন্টিটি of it এটাকে a this equal to I প্রমাণ করা হল এনেকে আমি প্রমাণ কৰিব লাগে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম